আজি আকৌ ব্ৰেকফাষ্ট কৰিবলৈ লৈছো আৰু ধুনিয়াকে হাই প্ৰটিন হাই ফাইবাৰ আৰু গুড ফেটস আৰু কমপ্লেক্স কাৰ্বোহাইড্ৰেট এই চাৰিবিধ উপাদান একেলগে এই ডিশ মানে এই মিলটোত আছে আৰু বিদ্যাবাই গোটেইখিনি প্ৰিপেয়াৰ কৰিছে আৰু তাৰ লগত লৈছো আমি সুপ হেলদি সুপ গোটেইখিনি কেনেকৈ বনাইছো আপোনালোকক জনাই দিম ইয়াতে আছে আপোনালোকৰ বইল চিকেন বেছি দামী বস্তু একো নাই দেখিলে এনেকুৱা লাগে যেন বহুত দামী বস্তু কিবা ব্যৱহাৰ কৰিছো কিন্তু তেনেকুৱা ধৰণৰ একো নাই বইল চিকেন আছে তিয়হ আছে বইল এগছ আছে তাৰ পিছত বিলাহী আছে আৰু ফেটছৰ কাৰণে গুড ফেটছৰ কাৰণে আমি ব্যৱহাৰ কৰিছো আলমন্ড আছে তাৰ পিছত কেঁচা বাদাম আছে আৰু যেটো ধনিয়া আমি ইউজ কৰিছো ধনিয়াৰ লগত আমি শাকটো কোনটো ইউজ কৰিছো কৈ দিও পালেং দিছো আৰু অলপ পদিনা দিছো পালেং আৰু পদিনা একেবাৰে কম দামী বস্তু এইবোৰ আমি আমাৰ প্ৰত্যেকজন মানুহৰ ঘৰত পিয়াজ আদাটো আপোনালোকে দিব আদাটো অকনমান দিলে আমি ভাল পাওঁ অসমীয়া সকলে এই আদাটো দিব মই আদাও দিছো গতিকে এইখিনি বস্তু আমাৰ পাকঘৰত সকলোৰে থাকে আকৌ এবাৰ কৈ দিছো ইয়াতে আমাৰ বইল চিকেন আছে তাৰ লগতে আমাৰ প্ৰটিন সোৰ্সৰ কাৰণে বইল চিকেন আছে বইল এগছ আছে এইখিনি হৈ গ'ল প্ৰটিন সোৰ্স এতিয়া গুড ফেটছৰ কাৰণে আমাৰ আছে এলমন্ড তাৰ পিছত আছে কেঁচা বাদাম এইখিনি হৈ গ'ল গুড ফেটছ তাৰ পিছত আহিল ফাইবাৰ আৰু কমপ্লেক্স কাৰ্বোহাইড্ৰেটৰ কাৰণে আমাৰ আছে গাজৰ তিয়হ তাৰ পিছত বিলাহী পালেং শাক ধনিয়া আৰু লগতে অকমান টেষ্টটো আহিবৰ কাৰণে আমি আদা দিছো আৰু আদাটো আমি কি কাৰণে ভাল এটো আমি জানো এন্টি ইনফ্লেমেটৰি হয় মানে আমাৰ ভিতৰত যদি কিবা মানে এনেকুৱা সোয়েলিং টাইপ কিবা যদি অসুবিধা আছে আমাৰ মানে ধৰক আমাৰ ইন্টাৰনেল কিবা সোয়েলিংৰ প্ৰবলেম আছে বা বহুত সংখ্যক মানুহৰ সি ৰিএক্টিভ প্ৰটিনটো বাঢ়ি থাকে তেওঁলোকৰ কাৰণে আদাটো বহুত ভাল আৰু ইয়াতে আমি জাস্ট অকমান কলা আঙুৰ তিনটা লৈছো কলা আঙুৰ কেইটা আপোনালোকে নিদিলেও কথা নাই দিব পাৰে অকমান গাৰ্নিশ কৰি দিছো দেখিবলৈ ধুনিয়া হ'বৰ কাৰণে এইটো হ'ল মেইন মিলটো আৰু ইয়াৰ লগত এয়া আছে সুপটো হৈছে কি চিকেনটো যে বইল কৰিছিলো বইল কৰোতে যেটো পানী আছিল সেই পানীটোত অকমান আদা দিয়া গৈছে অকমান জালুক দিয়া গৈছে আৰু তাত অকমান নৰসিংহৰ পাত দিয়া গৈছে অকমান কলা নিমখৰ সৈতে বহুত ধুনিয়া এটা মিল বেছি খৰচ নাযায় এইখিনি যিখিনি বস্তু আমি ব্যৱহাৰ কৰিছো আমাৰ পাকঘৰতে পোৱা যায় প্ৰত্যেক ঘৰ মানুহৰ আৰু এটা কথা মোৰ আগৰ এটা ভিডিঅ'ত এনেকুৱা চিকেনৰ ওপৰত এটা ভিডিঅ' বনাইছিল বিদ্যাবাৰ লগতে তাত বহুতে কৈছে ব্ৰইলাৰ চিকেনটো শৰীৰৰ কাৰণে বেয়া কিন্তু যদি আপোনালোকে ভালকে সিজাই পেলাই যদি ব্ৰইলাৰ চিকেনটো খায় তেনেহলে কোনো ধৰণৰ অপকাৰ আপোনালোকৰ শৰীৰত নকৰে তাতকে বহুত বেয়া বস্তু আমি খাই থাকো যিটোক লৈ কোনেও মাত নামাতে যেনেকৈ বাহিৰৰ সিঙৰা খাও বাহিৰৰ গজা খাও গাখীৰ চাহৰ লগত আমি ফ্ৰেঞ্চ ফ্ৰাইজ খাও পিজ্জা খাও বাৰ্গাৰ খাও এইবোৰ বহুতে বেয়া বস্তু ব্ৰইলাৰ চিকেনতকে বহুত হাজাৰ গুণে বেয়া বস্তু বহুত সংখ্যক লোকে সিগাৰেটো খায় বহুত সংখ্যক লোকে আপোনাৰ ড্ৰিংকসও কৰে বহুত সংখ্যক লোকে গুটখা খায় তাৰ পিছতো তেওঁলোকে কমেন্টত লিখে যে ব্ৰইলাৰ চিকেন শৰীৰৰ কাৰণে বেয়া গতিকে তেনেকুৱা সকল লোককে মই ক'ব খুজিছো যে ব্ৰইলাৰ চিকেন যদি আপোনালোকে ভালকে সিজাই খায় প্ৰথমতে এবাৰ বইল কৰি ল'ব লৈ পেলাই পানীটো পেলাই দিব তাৰ পিছত যদি আকৌ বইল কৰি পেলাই খায় বা অকমান তেল বা মছলা ব্যৱহাৰ কৰি আপোনালোকে যদি ভালকে সিজাই খায় তেনেহলে সেই ব্ৰইলাৰ চিকেনে আপোনাৰ শৰীৰত কোনো ধৰণৰ অপকাৰ নকৰে আপোনাক যিখিনি প্ৰটিনৰ প্ৰয়োজন সেই ব্ৰইলাৰ চিকেনৰ পৰা আপুনি ল'ব পাৰে আৰু হোৱাইট মিট আমাৰ শৰীৰৰ কাৰণে বহুতেই ভাল গতিকে ব্ৰইলাৰ চিকেনটো হোৱাইট মিটত পৰে লোকেল চিকেনটো বেছি ভাল ব্ৰইলাৰ চিকেনতকে কিন্তু লোকেল চিকেনটোৰ কথা মই এই কাৰণে কোৱা নাই কাৰণ লোকেল চিকেনৰ দামটো বহুত বেছি প্ৰায় 650-700 টকা মান কিলো লয় গতিকে লোকেল চিকেনৰ দামটো বহুত বেছি কিন্তু ব্ৰইলাৰ চিকেনৰ দামটোও কম আৰু তাক যদি আপোনালোকে ভালকে সিজাই খায় তেনেহলে ই আমাৰ শৰীৰৰ কাৰণে বহুত উপকাৰী গতিকে এইখিনিয়ে হ'ল আজি আমাৰ ব্ৰেকফাষ্ট এবাৰ বিদ্যাবায়ু কৈ দিয়ক মানে ব্ৰেকফাষ্টটো কেনেকৈ কি বনাইছে আজি তাৰ পিছত আমি খাবলৈ আৰম্ভ কৰিম আপোনালোকক আগতেও কৈছো মই চিকেনটো বইল কৰি লৈছো নিমখ পানী দি চিকেন বইল কৰা অলপমান উৰুৱাই ললো তাৰ লগত এই গোটেইখিনি বস্তু দি লৈ পেলাই মই অকনমান ইয়াতে মই মিঠাতেল অকনমানো মই ব্যৱহাৰ কৰো কিন্তু মই আজি দিয়া নাই নিৰৱন শৰ্মাই তেল ইউজ কৰিবলৈ নিদিয়ে মই দিয়া নাই ইয়াতে আদা দিছো আদাটো মই দিওই জলকীয়া ধনিয়া যিমানখিনি পালেঙো দিছো মই সি কোৱা নাই বাৰু এই দি লৈ পেলাই মিক্স কৰিছো বইল কণীৰ লগত বৰ সোৱাদ হয় খাবলৈ আৰু সহজেও বনাব পাৰি আৰু এইখিনি বস্তু আমি অনবৰতে আমাৰ ঘৰত উপলব্ধ বুলিয়ে ক'ব পাৰি একেবাৰে হাই ফাইবাৰ হাই প্ৰটিন হাই ফেটছ মিল
আপোনালোকৰ শৰীৰৰ কাৰণে বহুতেই উপকাৰী এক্সাৰচাইজ কৰি আহি পেলাই এনেকুৱা মিল যদি আপোনালোকে লয় খুব ধুনীয়া আপোনালোকৰ শৰীৰটোৱে লগে লগে শক্তি পাব আৰু সুস্থ হৈ থাকিবৰ কাৰণে এনেকুৱা মিল লোৱাটো খুবেই দৰকাৰী মই এইখিনিতে কওঁ মই ব্ৰইলাৰ চিকেন যেতিয়াই কিনি আনো মই ভিনেগাৰ পানীত ডুবাই মই ভালকৈ আধা ঘণ্টামান থৈ দিওঁ তাৰপিছত মই আকৌ গৰম পানী অকণমান দি লৈ পেলাই ধুই পেলাই লৈ তাৰপিছত মই চিকেনটো বইল কৰিছোঁ তাত মই দুফুটা নহৰু দি দিছোঁ এটা কেঁচা জলকীয়াও দি দিছোঁ যাতে তাত এটা ফ্লেভাৰ সোমায় আৰু মোৰ চুপটোও খাবলৈ সোৱাদ হয় আৰু চিকেনটোতো কোনো এটা স্মেল নাহে গতিকে সেইটোৱে তেনেকৈ যদি বনাই খায় ব্ৰইলাৰ চিকেনত কোনো ধৰণৰ অপকাৰিতা আমাৰ শৰীৰৰ কাৰণে নাথাকে গতিকে আজি ফিটনেছ ৰিলেটেড ভিডিঅ'টোত ইমানেই নতুন নতুন ফিটনেছ ৰিলেটেড ভিডিঅ' লৈ মই অতি সোনকালে আহিম ধন্যবাদ